নমস্কাৰ মোৰ নাম মোহাম্মদ জৰিফ আলী মই দৰং ডিষ্ট্ৰিক্টৰ অন্তৰ্গত খগজানী গাঁৱৰ পৰা কৈছোঁ আজি আমি ক'ব লাইছো আম বাৰী 11 মোৰ পিছফালে যেটো গছ দেখা যায় আছে স্ক্ৰিনত এইটো হল বাৰী 11 এটো বছৰত তিনবাৰ লাগে কিন্তু তিনবাৰ লাগে সিজন টাইমত যেটো লাগে তাতকি তাৰমানে ই অলপ একমাহ এডভান্স যেনেকৈ এতিয়া আমৰপৰি হিমসাগৰ শবনৰেখা এইবিলাক ফুল ফুলাই নাই এটো মোটামুটি যায় মাৰ্চৰ আধা দিন যোৱাৰ পিছতে ফুল লাগিব সেই ফুলটো যায় মেচুৰ ধন্দতে মাৰ্চ এপ্ৰিল মে প্ৰায় মে মাহত যায় আপোনাৰ মেচুৰ হ'ব কিন্তু মে মাহত যেতিয়া মেচুৰ ফুল গৰম হয় তেতিয়া অলপ পোকটো লাগে কিন্তু বাৰী 11 আমটো এই মাৰ্চৰ লাষ্টতে আপোনাৰ মেচুৰ হয় ইয়াৰ আগত আৰু এবাৰ হাৰভেস্ট হৈ গল ঠাণ্ডাত গতিকে এই ঠাণ্ডাৰ মাজত ঠাণ্ডাৰ প্ৰথম আৰু ঠাণ্ডাৰ শেষত তিন টাইমত আহে হেতু টাইমত তাৰমানে আমত পোক নালাগে এটাই কাৰণ এই সিজনটো তাৰমানে অলপ ঠাণ্ডাত লাগা হোৱাৰ কাৰণে আৰু এই বাৰী 11 আমটোৰ যেটো বৈশিষ্ট্য যেটো চালু দুটা ফলত 1 কেজি হৈ যায় আৰু আমৰ যেটো কালাৰ হয় লোকেল যেটো আম এটুতকে বহুত ধুনিয়া কালাৰ হয় আৰু মাৰ্কেট ভ্যালুটো বহুত পোৱা যায় সেই হিচাপতে যদি আপোনালোকে খেতি কৰা ইচ্ছা কৰিছে আমৰ খেতি বাৰী 11 এইটো আমাৰ অসমৰ কাৰণে সুইটেবল হেতুৱে কৰক হেখিনি মই এই ভিডিওৰ যোগেদি আপোনালোকক আহ্বান জনালো হয় এইটো হল বাৰী 11ৰ যেটো ভ্যাৰাইটি এই ভ্যাৰাইটিটো আমি গ্ৰাফটেড কৰিছো এই চাইছেনে এই দেখা যায় আছে স্ক্ৰিনত এইটো হল গ্ৰাফটেড আৰু এইটো এই স্টক যেটো নেকি লোকেল পুলি এই লোকেল পুলিটোৰ লগত হাইব্ৰিডৰ এই ক্ৰস কৰা হৈছে এই ক্ৰস কৰা হৈছে এইটো মোটামুটি আৰু 2 মাহ পিছত মানে আমাৰ পুলিটো পোৱা যাব গতিকে যদি আপোনালোকৰ তেনেকুৱা খেতি কৰা বা পুলি লোৱা ইচ্ছা আছে এই স্ক্ৰিনত যেটো নাম্বাৰ আছে সেই নম্বৰ মতে যোগাযোগ কৰিলে পুলিও পাব লগতে যদি তেনেকুৱা ফলৰ বেপাৰী ফল লম বুলি বাৰী 11ৰ আশা কৰি আছে তেনেহলে মোটামুটি এপ্ৰিলৰ শেষত যায় যোগাযোগ কৰিলে মোৰ তাত ফলো পাব আম বুলি কোৱাৰ লগে লগে আমাৰ অসমত আমৰ এটা বদনাম আছে আম কৰিলে আমাৰ খেতিত পোক লাগে গতিকে হয় কথাটো ঠিকে কিন্তু ভ্যাৰাইটিৰ ওপৰত পোক লাগে ভ্যাৰাইটি হয় এই আমৰ যেটো পোক লাগাটো এটো ক'ব গলে যায় ভ্যাৰাইটিৰ ওপৰত হয় আমি ইয়াৰ আগতে হিমসাগৰ শবনৰেখা আম্ৰপলি এনেকুৱা আম কৰিছিল এই আমবিলাক যায় টাইমতো যদি স্পেয়াৰটো তেনেকৈ কৰা নহয় ফুল পোক লাগে তাৰ কাৰণটো হল আমটো একচুয়ালি গৰমত আহে আমটো গৰমত আহিলে যেটো আম ভ্যাৰাইটি গৰমত আহে আমাৰ অসমত হেতু অলপ পোক লাগিবই হেতু অলপ ট্ৰিটমেন্ট কৰিব লাগিব এই ভিডিওটি চাই যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহলে আপোনালোকে শেয়াৰ কৰিব লাইক কৰিব কমেন্ট কৰিব আৰু যিসকল দৰ্শকে মোৰ এই কে অল এছকিউ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই আছে তেওঁলোকে নিশ্চয়কৈ সাবস্ক্ৰাইব কৰিব ভিডিওটি চাই কেনে পালে নিশ্চয় মোক কমেন্ট কৰি জনাব যাতে আপোনালোকৰ ৰুচি অনুযায়ী মই পুনৰ ভিডিওবোৰ বনাব পাৰো তেতিয়ালৈকে আপোনালোকক নমস্কাৰ জনালো